ঐতিহাসিক দিন বুলিয়ে ক'ব লাগিব কাৰণ আপোনালোকে সকলোৱে জানে যে 1979 চনৰ পৰা 1985 চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত যি গণ আন্দোলন হৈছিল যি গণ আন্দোলনৰ ফলশ্ৰুতিত এখন চুক্তি হৈছিল এই চুক্তিৰ ৰূপায়ণৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন সাব কমিটি গঠন কৰি দিছিল সপ্তমলানি আলোচনাৰ অন্তত আমি আজি যি ৰিকমেন্ডেশন অনুমোদনাৱলী এই অনুমোদনাৱলী ৰিপোৰ্ট আজি মাননীয় মুখ্যমন্ত্ৰীৰ হাতত আমি অৰ্পণ কৰিলো Foreigners issue +5 detection deletion and deportation of foreigners functioning and strengthening of foreigners tribunals deportation arrangement and bilateral engagement with Bangladesh Our constitutional safeguard clause 6 examination of the recommendations of the high level committee chaired by Justice Biplab Sharma safeguarding relating up to land rights political representation language culture and socio-economic interests of the indigenous Assamese people and technologies in Assam border security sealing of the Assam-Bangladesh border including riverine areas strengthening of the second line of defense and technological surveillance updation of finalization of National Register of Citizens including re-verification of anomalies Justice Biplab Sharma ডাঙৰীয়াই যি প্ৰতিবেদন দিছিল সেই প্ৰতিবেদন যথেষ্ট দিন আছিল ৰাজ্য চৰকাৰৰ হাততে আছিল যে কেন্দ্ৰীয় চৰকাৰৰ পাৰভিউত 15টা তেনে ধৰণৰ ৰিকমেন্ডেশন আছে টোটাল 67 আছিল আইডেন্টিফাই কৰা হৈছিল তাৰ ভিতৰত 40 আছিল ৰাজ্য চৰকাৰে কৰিব পৰা আৰু 15টা আছিল কেন্দ্ৰীয় চৰকাৰৰ আৰু 12টা আছিল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৰিব পৰা আজি হি আটাইখিনি বিষয়ৰ ওপৰত 40টা প্লাস আৰু 12টা যিখিনি প্ৰায় 52টা এইখিনি ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেতিয়া কেতিয়া কেনেকৈ কৰিব সেই সম্পৰ্কত আজি বিস্তৃতভাৱে আলোচনা কৰিলে ইয়াৰ উপৰিও বাকি কেন্দ্ৰীয় চৰকাৰৰ যিকেইটা বিষয় আছিল সেই বিষয়কেইটাৰ সম্পৰ্কত তেওঁলোকে বিচাৰিছে যে জানুৱাৰীৰ ভিতৰত 31 জানুৱাৰীৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ লগত এক ত্ৰিপাক্ষিক বৈঠকৰ আলোচনা কৰা হোক আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিছে তেওঁলোক আশ্বস্ত হৈছে আসুৱে বিশ্বৰামতে এখন কমিটি গঠনৰ সিদ্ধান্ত আজি কৈছে আজি আসাম একৰ্ড ইমপ্লিমেন্টেশনৰ মন্ত্ৰীক চেয়াৰম্যান হিচাপে লৈ ইখিনি ৰাজ্য চৰকাৰে বেছিখিনি কাম আচলতে যদিও কেন্দ্ৰীয় চৰকাৰ সন্মতি থাকিলে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়াই লৈ যাব পৰা যায় আৰু সেই সম্পৰ্কটো এখন একচন প্ল্যান মানে এখন ৰূপৰেখা তৈয়াৰ কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে কামবিলাক এনেকুৱা পলিচিগতভাৱে কামবিলাক হয় এতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কিছুমান তাক মানে পলিচি সংলগ্ন আছিল তেওঁলোকৰ বিশ্ববিদ্যালয়বিলাকত তেওঁলোকক হেৰি লাগে চেয়াৰ লাগে কিবা এনেকুৱা ধৰণৰ কমিশনৰ কথা আছে য'ত গোটেই কামখিনি ৰাজ্য চৰকাৰে কৰিব কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লাগে আৰু এনেকুৱা ধৰণৰ এক্সিষ্টিং কেন্দ্ৰীয় চৰকাৰে অনুমতি দিয়ে এনেকুৱা কিছুমান কাম আছে যিটো ৰাজ্য চৰকাৰৰ 80% 90% ৰাজ্য চৰকাৰে কৰিব লাগে তাৰ অনুমোদন লাগে সেইকাৰণে আৰু এইখিনি আসলে সহমত হৈয়ে আছিল ৰাজ্য চৰকাৰ ইতিমধ্যে সেইবিলাকতো কেন্দ্ৰীয় চৰকাৰক আমি যোগাযোগ কৰিছো আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে অনুমতি দিছে কনচেন্ট লাগে তেনেকুৱা ধৰণৰ কাম আছে এনেকুৱা ধৰণৰ কাম নহয় যিটো ৰাজ্য চৰকাৰে কৰিব নোৱাৰে এই ধৰণৰ কাম যিটো কেন্দ্ৰীয় চৰকাৰ অবজেকশন নাথাকে সাধাৰণতে নাথাকে হেনুকা ধৰণৰ কামে 12টাত আছিল আসু এটা বিষয় আজি উত্থাপন কৰিলে যে তেওঁলোকে এটা কথা কৈছে যে তিৱাৰী কমিশনৰ যোনটো ৰিপৰ্ট নেলিৰ সম্পৰ্কত ঠিকই আছে কিন্তু মেহতা আয়োগ এখন গঠন কৰিছিলে গতিকে মেহতা আয়োগখনো ইয়াত লে কৰিব ৰিপৰ্টটো লে কৰিব কাৰণে তেওঁলোকে অনুৰোধ জনাইছিলে আৰু হেতু মুখ্যমন্ত্ৰী এগ্ৰি কৰিছে